উইংটো আগতে নাছিল 2019 চনৰ 21 নৱেম্বৰ তাৰিখে অসম ছাত্ৰ পৰিষদৰ জন্ম দিয়া হৈছিল। আজি ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস কেইটামান বছৰ হৈছে মাত্ৰ, কিন্তু অসম ছাত্ৰ পৰিষদে ৰাজ্যখনৰ বহুত শিক্ষানুষ্ঠানত সাংগঠনিক স্তৰ গঢ়ি তোলাই নহয়, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ একতা সভাত প্ৰতিদ্বন্দ্বিতা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মই আজিৰ দিনটোত ছাত্ৰ পৰিষদৰ সমূহ কৰ্মকৰ্তাক অভিনন্দন জনাইছোঁ। ছাত্ৰসকল আমাৰ দলৰ সাহস, এই ছাত্ৰসকল আমাৰ উদ্যম, তেওঁলোক মাত্ৰ কেইজনমান ছাত্ৰ ছাত্ৰীৰ সমষ্টি বুলি আমি গণ্য নকৰোঁ। এটা সময় আছিল, অগপৰ ওপৰত অভিযোগ আছিল যে নতুন প্ৰজন্মক সুবিধা নিদিয়ে, কিন্তু আমি নতুন প্ৰজন্মৰ কাৰণে দুৱাৰ খিৰিকী আমি খুলি দিছোঁ আৰু তেওঁলোকেও নিষ্ঠা সহকাৰে কাম কৰিছে। লগতে যুৱ পৰিষদ আছেই, অসম যুৱ পৰিষদ। গতিকে এই যুৱ প্ৰজন্মক লৈ আমি সপোন দেখিছোঁ, নতুন প্ৰজন্মক লৈ সপোন দেখিছোঁ, জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰাৰ আমি সপোন দেখিছোঁ, ৰাজ্যখনৰ কাৰণে, ৰাজ্যবাসীৰ কাৰণে কাম কৰাৰ সপোন দেখিছোঁ। মই আজি তেওঁলোকৰ এই বিশেষ উদ্যোগৰ বাবে আজি ইয়াত সমবেত হৈছে। আজি বহুত ল'ৰা ছোৱালী হয়তো আহিবও পৰা নাই, পৰীক্ষা হৈ আছে নামনি অসমৰ পৰা, তথাপি বিষয়ববীয়াসকল হয়তো ইয়ালৈ আহিছে। মই যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীকে এতিয়া দেখা পাইছোঁ। মই সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব দুটা পৰ্যায়ত, যদিও কিছুমান ক্ষেত্ৰত প্ৰতিগত নিৰ্বাচন নহয়, তথাপিতো দলীয় স্থিতিবিলাক সবল কৰিব লাগিব পঞ্চায়ত নিৰ্বাচন। হয়, আপুনি ঠিকেই কৈছে, কাৰণ আমি 2024 আৰম্ভণিৰ পৰাই দলটোক শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছিলোঁ আৰু সেইমতে কামো হৈ আছে। 2024 জানুৱাৰী মাহৰ পৰা আৰু আপোনালোকে দেখিছে যে আমাৰ প্ৰতিটো সাংগঠনিক স্তৰে খুব ভালদৰে কাম কৰি আছে। দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে হৈছে দল এটাৰ শক্তিৰ আধাৰ। গতিকে তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মকৰ্তা আছে, সেইসকল সুসংগঠিত হৈছে সাংগঠনিক স্তৰবোৰ, আৰু প্ৰতিটো বিধানসভা সমষ্টিত এতিয়া কৰ্মশালাবিলাক বৰ্তমান সময়ত অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰ উপৰিও আমি 14 অক্টোবৰৰ পৰা দলৰ সভ্যভৰ্তিৰ অভিযান আমি আৰম্ভ কৰিছোঁ। তাৰ কাৰণে কিছু কৰ্মশালাৰো প্ৰয়োজন হৈছে আমাৰ বাবে। টাৰ্গেট আমি তেনেকৈ নিশ্চিত কৰা নাই, আমি যিমান পৰা যায়, কাৰণ আমাৰ সকলো ঠাইতে ৰুটটো আছে, শিপাডাল আছে, কাৰণ দুবাৰকেই অকলশৰে চৰকাৰ কৰা দল, অকলশৰে বুলি ক'ব লাগিব, সৰু সৰু দুটামান দল সেই সময়ত লগত আছিল। গতিকে এতিয়া সেইবিলাকত সাৰ পানী দিয়া কামটো দলৰ কৰ্মকৰ্তাসকলে আৰম্ভ কৰিছে, আৰু তাকে নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী, তেওঁলোকে আকৌ নতুন প্ৰজন্মৰ মাজত তেওঁলোকে সোমোৱাৰ কাৰণে ৰাজনীতিটো কৰিছে আৰু সেইমতে কামো কৰিছে। আৰু তেওঁলোকক আমি সদায় কৈ আহিছোঁ যে কেৱল নিৰ্বাচনত, ছাত্ৰ একতা সভাৰ নিৰ্বাচনতেই হওক বা অন্য নিৰ্বাচনতেই হওক, সেইটো লক্ষ্য হিচাপে ল'ব নালাগে, কাৰণ অসম গণ পৰিষদ দল ৰাইজৰ তেজেৰে গঢ়া দল। শ্বহীদ দিৱস আহি আছে 10 ডিচেম্বৰ তাৰিখ। গতিকে এই কথাখিনি আমাৰ ল'ৰা ছোৱালীবিলাকে নতুন দৃষ্টিভংগীৰে, নতুন ধ্যান ধাৰণাৰে কাম কৰিছে, মই দেখিছোঁ, ভাল লাগিছে। নহয়, এইটো দিয়া হৈছে অলৰেডি, সেই কথাখিনি আমাৰ কৰ্মকৰ্তাসকলে জানে। কওক, কি কৈছে? 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব দেশৰ লগতে, দিন পালেহি। আমি আশাৰে বাট চাই আছোঁ, আৰু আমি নিশ্চিত যে আমি 5টা সমষ্টিত আমি জয়লাভ কৰিম, মিত্ৰজোঁটে জয়লাভ কৰিম। পঞ্চায়ত নিৰ্বাচন সমাগত, তাৰ পাছত কিন্তু অসন্তুষ্টি, চাওক, ইমান এটা দল, আমাৰ দলত কোনো বিসম্বাদ নাই, অসন্তুষ্টিটো মুকলিকৈ কৰক, ভিতৰুৱাকৈ কৰক, এইটো আৰু তেনেকুৱাতো কোনো কথা নাই। আপুনি মোক যেনেকৈ সুধি আছে, মইতো কিবা এটা উত্তৰ দিবলগীয়া হয়। আপোনালোকে সুধি পুচি যেনেকৈ নিউজ এটা কৰিব লাগে, উলিয়াই লৈ কথাবিলাক কৈ থাকে, ইয়াতে কোনো আমাৰ বিসম্বাদ নাই দল, এইটো কোনো বিসম্বাদ নাই। মই দৃঢ়তাৰে ক'ব পাৰোঁ, অসম গণ পৰিষদ দলত বিসম্বাদ নাই, দল ঐক্যবদ্ধ, দল শৃংখলাবদ্ধ, আৰু শৃংখলাবদ্ধতা ৰক্ষাৰ খাতিৰত
আমি সকলোখিনি কৰি আছোঁ, আমি কৰিম। নাই নাই তেনেকুৱা দলীয় সভাততো কথাবিলাক ওলাবই। দলীয় সভাত কথা আজি ইয়াত মিটিঙত যিবিলাক কথা কয় ইয়াততো চব কথাই ক'ব নহয় খোলাকৈ, তেওঁলোকে কি সুবিধা পাইছে, কি অসুবিধা পাইছে, আৰু তেনেধৰণৰ আজি কেৱল মিত্ৰতা বুলিয়েই নহয়, দলৰ ভিতৰ চৰাত আজি এটা পৰিয়ালতে মতানৈক্য থাকে, কথাৰো মিল থাকে, বেলেগ বেলেগ চিন্তা থাকে, ইয়াত কোনো অস্বাভাৱিকতা নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিত্ৰতাটো সুদৃঢ় কৰিবৰ কাৰণে, মিত্ৰতা সঠিকভাৱে আগবঢ়াই নিবৰ কাৰণে সদা সজাগ আৰু সচেষ্ট, আৰু সেইকাৰণেই আজি প্ৰায় এতিয়া 10টা বছৰ সম্পূৰ্ণ হ'ব, এনেদৰে আমি খুব সুন্দৰভাৱে পাৰ কৰিবলৈ সক্ষম হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।